নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল। তোমালোকৰ লগত আজি আলোচনা কৰিবলৈ লৈছোঁ আহিবলগীয়া পৰীক্ষা যিহেতু SSLC 2027 তাৰ কাৰণে তোমালোকে গৰম বন্ধ পাই কেনেধৰণে পঢ়া শুনা আৰম্ভ কৰিবা। চ' তোমালোকৰ আৰু কিছুমান হয়তো আছে যিখিনি এতিয়ালৈকে পঢ়া শুনা আৰম্ভ কৰাই নাই, ভালদৰে পঢ়া শুনা আৰম্ভ কৰাই নাই। চ' তোমালোকে কেনেদৰে পঢ়িবা, কোনটো ছাবজেক্টত কিমান সময় দিবা, কি কৰিবা, তোমালোকৰ লগত আজি মই আলোচনা কৰিবলৈ লৈছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাবা, বেছিকৈ দীঘল নহয়, ভিডিঅ'টো মিনিমাম 5 মিনিটৰ হ'ব পাৰে। চ' আজি আৰম্ভ কৰোঁ। চ' তোমালোকে গৰম বন্ধত যে এতিয়ালৈকে যদি পঢ়া নাই, তোমালোকে কেনেকৈ পঢ়িবা। আহিবলগীয়া যিটো মেট্ৰিক পৰীক্ষা হয়, মেট্ৰিক পৰীক্ষাত ফলাফল ভাল কৰিবলৈ তোমালোকে অতি গুৰুত্বপূৰ্ণ এই ভিডিঅ'টো। চ' তোমালোকে গৰম বন্ধত কেনেকৈ পঢ়িবা, আৰু যিসকলে এতিয়ালৈকে একেবাৰে পঢ়াই নাই তেওঁলোকৰ বাবে এটা বিশেষ পৰিকল্পনা মই এটা তোমালোকৰ ষ্টাডি প্লেন লৈ আহিছোঁ। তোমালোকে কেনেকৈ পঢ়িবা, আৰু যিসকলে এতিয়াও পঢ়ি আছে তেওঁলোকে আৰু পঢ়া শুনাটো কেনেকৈ ভাল কৰিবা। চ' তোমালোকৰ লগত আজি ডিছকাছ কৰিম। চ' ভিডিঅ'টো শেষলৈকে চোৱা, স্কিপ কৰি নিদিবা। চ' তোমালোকে গৰম বন্ধ আৰু 18 দিনৰ পৰা 17 দিন আছে তোমালোকৰ হাতত। চ' তোমালোকে এইকেইদিনত 5 ঘণ্টাৰ পৰা 6 ঘণ্টা অতি কম, তাতকৈ বেছি পঢ়িলেতো বহুত ভাল, কিন্তু অতি কম 5 ঘণ্টাৰ পৰা 6 ঘণ্টা সময় এটা তোমালোকৰ নিজৰ কাৰণে দিয়া, আৰু বিষয়বোৰ যিখিনি আছে তাৰ কনচেপ্ট ক্লিয়াৰ কৰিবলৈ চোৱা। লেচন পঢ়া ভালকৈ। লেচন এটা মই আগৰ এটা ভিডিঅ' দিছোঁ তোমালোকক কেনেকৈ পঢ়িব লাগে। চ' তাত তোমালোকক মই কোৱা হৈছে এটা লেচন কেনেকৈ পঢ়িব লাগে, কি কৰিবা। সেইকাৰণে তোমালোকে চোৱা, কনচেপ্টটো ক্লিয়াৰ কৰিবলৈ চাবা। কনচেপ্ট এটা লেচন 3-4 বাৰ পঢ়িবা, তাত তোমালোকে তাৰ কথাটো কি কৰিবলৈ চাইছে সেইটো গুৰুত্ব দিবা। ফাৰ্ষ্ট শ্বৰ্টছ নোট বনোৱা। শ্বৰ্ট নোট তোমালোকে আজিকালি অনলাইনতো পাই যাবা। মই এটা শ্বৰ্ট নোট সমাজ বিজ্ঞানৰ ফাৰ্ষ্ট লেচন, ছেকেণ্ড লেচন এটা ৱেবছাইটত মই বনাই পেলাই তাত আপলোড কৰিছোঁ। যিহেতু এতিয়ালৈকে তোমালোকক মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম। তাত 145+ তোমালোকৰ ফাৰ্ষ্ট লেচন আৰু ছেকেণ্ড লেচন তেনেকৈ 130+ MCQ পাই যাবা। চ' শ্বৰ্ট নোটটো তেনেকৈ মোৰ তাৰ পৰা ল'ব পাৰা, আৰু তোমালোকে নিজেও বনাব পাৰা। আৰু প্ৰিভিয়াছ ইয়েৰ তোমালোকৰ যিটো আজিকালি কুৱেশ্যন বেংক এখন পায়, কুৱেশ্যন বেংকখন চাবা, তাৰ কুৱেশ্যন বেংকো সমাধান কৰিবা, আৰু মক টেষ্ট তাৰপৰাই পাবা। তোমালোকে আগতে যিখিনি টেষ্ট পেপাৰ আছিলে টেষ্ট পেপাৰখিনি চাব পাৰা। তোমালোকে টেষ্ট পেপাৰ এতিয়া মই যিখিনি কৈছোঁ, তোমালোকে যিখিনি কনচেপ্ট ক্লিয়াৰ হৈ আছে সেইখিনি এই মক টেষ্টটো দিব পাৰা। যিখিনি এতিয়ালৈকে কনচেপ্ট ক্লিয়াৰ হোৱা নাই, ভালদৰে পঢ়া নাই, তেওঁলোকে কনচেপ্ট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰা। এই 17 দিনত ভালদৰে পঢ়া চ' প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ এতিয়া তোমালোকে যিখিনি তোমালোকৰ ভালদৰে পঢ়া নাই, ধৰি লোৱা কনচেপ্ট ক্লিয়াৰ নাই, সেইখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ চোৱা, কিন্তু কম চোৱা। তোমালোকে অকল কনচেপ্ট ক্লিয়াৰ কৰিবলৈ চোৱা, শ্বৰ্ট নোটছ বনোৱা ইয়ালৈকে তোমালোকে। আৰু যিখিনি ভালদৰে পঢ়ি আছা সেইখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ চোৱা, কুৱেশ্যন বেংক আনা, কুৱেশ্যন বেংকখনৰ পৰা তোমালোকে কুৱেশ্যন কৰিবলৈ চেষ্টা কৰা, আৰু মক টেষ্ট দিবলৈ টেষ্ট পেপাৰ যোৱা বছৰ আছে, যোৱা বছৰ টেষ্ট পেপাৰ হেৰি কৰা। চ' নেক্সট তোমালোকৰ এতিয়া ছাবজেক্ট ৱাইজ আছামিছ আৰু ইংলিছৰ কাৰণে তোমালোকৰ ছেইম হয়। গ্ৰামাৰ তোমালোকৰ ভাল হ'ব লাগিব। এনেওতো টেক্সচুৱেল কুৱেশ্যনটো তোমালোকে পাই যাবা। টেক্সচুৱেল কুৱেশ্যনটো তোমালোকে মুখস্থ কৰিলেই হ'ল, কিন্তু গ্ৰামাৰ কনচেপ্ট লাগিব, গ্ৰামাৰ টেক্সচুৱেল কুৱেশ্যনটো মুখস্থ লাগিব, হয় নহয়। তাৰপিছত তোমাৰ ৰাইটিং স্কিল তোমালোকৰ এছে, লেটাৰ ৰাইটিং, ৰিপৰ্ট ৰাইটিং, শ্বৰ্ট তাৰপিছত চামাৰী, তাৰপিছত তোমালোকৰ আৰ্টিকেল এনেকৈ যিখিনি আহে, হয় নহয়, সেইখিনি তোমালোকৰ ভালদৰে পঢ়িব লাগিব। চ' সেইটো টেক্সট যিখিনি আছে টেক্সটৰ ৰিভিজন, তোমালোকে মুখস্থ কৰা, মুখস্থ কৰি পঢ়া, আকৌ তোমালোকে ৰিভিজন মাৰা। সেইটোৱে টেক্সচুৱেল কুৱেশ্যন, বেলেগ হয় টেক্সচুৱেল কুৱেশ্যন ইমান হেৰি নাই। আছামিজৰটো কনচেপ্ট বুলিবলৈ তাত আছে যদিও, কিন্তু মুখস্থটোত বেছি লয় টেক্সচুৱেলত। গ্ৰামাৰ আৰু ৰাইটিং স্কিলত তোমালোকৰ বেছি গুৰুত্ব দিব লাগিব আছামিছ আৰু ইংলিছৰ কাৰণে। নেক্সট তোমালোকে অংকৰ ফৰ্মুলাবোৰ চোৱা। মই ইয়াত লিখিবলৈ থাকি গৈছে, তোমালোকৰ ফৰ্মুলা চোৱা। তাৰপাছত তোমালোকৰ যিখিনি ফৰ্মুলা ইউজ কৰি কুৱেশ্যন আছে কৰিবলৈ চেষ্টা কৰা। 10টাৰ পৰা 15টা কুৱেশ্যন এটা দিনত কৰা, প্ৰতিদিনে কৰা। প্ৰতিদিনে 10টাৰ পৰা 15টা কুৱেশ্যন প্ৰেক্টিছ কৰা। তোমালোকৰ ভালদৰে হৈ যাব, তোমালোকৰ 80+ আহি যাব যদি সদায় 10টাৰ পৰা 15টা কুৱেশ্যন এটা লেচনৰ পৰা কৰিবলৈ চেষ্টা কৰা। কনচেপ্টটো বুজা, কেনেকৈ কৰা হৈছে, ফৰ্মুলা মুখস্থ কৰা, ফৰ্মুলাটো মুখস্থ কৰিব লাগিব। তাৰপিছত তোমালোকে 10টাৰ পৰা 15টা কুৱেশ্যন কৰিবলৈ চোৱা। নেক্সট তোমালোকৰ বিজ্ঞানত কি কৰিবা, ডেফিনেশ্যন যিবোৰ আছে, ইয়াতো কনচেপ্ট লাগিবই, কনচেপ্ট ক্লিয়াৰ হ'বই লাগিব। বিজ্ঞান হওক, বিজ্ঞান, ইংৰাজী গ্ৰামাৰ, আছামিছ গ্ৰামাৰ, তাৰপাছত তোমাৰ গণিত,
তাৰপাছত সমাজ বিজ্ঞান, ইয়াৰ কনচেপ্ট ক্লিয়াৰ লাগিব। কিন্তু তোমালোকৰ কি হৈছে, ইয়াত যিখিনি ডেফিনেশ্যন থাকে, ডেফিনেশ্যনখিনি কনচেপ্ট ক্লিয়াৰ হোৱাৰ লগে লগে ডেফিনেশ্যন মুখস্থ অট'মেটিক হৈ যাব, আৰু ফৰ্মুলাখিনি A to Z মুখস্থ ৰাখিব লাগিব। তেতিয়া তোমালোকৰ ভাল মানে ফলাফল পাবলৈ চেষ্টা কৰিব, মানে পাবা। আৰু নেক্সট তোমালোকৰ যিখিনি চিত্ৰ থাকে, মানে চকুৰ চিত্ৰ থাকিব, তাৰপিছত তোমাৰ যিখিনি চিত্ৰ থাকে সেইখিনি তোমালোকে একদম একজেক্ট নহ'লেও জাষ্ট চেপ ৰাখিব পাৰিলে ক'ত কি আছে সেইকেইটা বস্তু মনত থাকিলে হ'ল। আৰু যিখিনি তোমালোকৰ ফিজিক্সৰ পাৰ্ট আছে, তাত মেথছ আছে, সেই মেথছখিনি তোমালোকে তাৰ ফৰ্মুলাটো মুখস্থ লাগিবই, আৰু তাৰ লগত যিখিনি মেথছ কৰিবলগীয়া আছে সেইখিনি কৰিব পাৰিব লাগিব। সেইখিনি গুৰুত্ব দিয়ে তোমালোকে। তাৰো দিনটোত 5টা বা 6টা তাৰ পৰা মেথছ কৰিবলৈ চোৱা। যিখিনি যদি পঢ়াইছে, স্কুলত পঢ়াইছে তোমালোকে বা টিউশ্যন ক্লাছত কৰিছে এতিয়ালৈকে, তোমালোকে যে এতিয়ালৈকে যি কৰা নাই জাষ্ট নালাগে, যিখিনি পঢ়ি আছা সেইখিনিকে পঢ়া। আৰু নেক্সট যদি কৰিবলৈ চেষ্টা কৰা, ইউটিউবত আজিকালি ভিডিঅ' পাই যাবা, ইউটিউবত তোমালোকে চাব পাৰা। চ' নেক্সট তোমালোকে সমাজ বিজ্ঞানত কি কৰিবা? সমাজ বিজ্ঞানত তোমালোকে মেপ প্ৰেক্টিচ কৰিব লাগিব, মেপ আঁকিব লাগিব, হয় নাই? মেপখন ভাল হ'লে তোমালোকৰ 5 মাৰ্ক ধুনীয়াকৈ পাই যাবা। ক'ত কি আছে বহাব পাৰিলে তোমালোকৰ অট'মেটিক 5 মাৰ্ক তাতে পাই গ'লা। তাৰপিছত ইম্পৰ্টেণ্ট কুৱেশ্যন যিবোৰ আছে, মই যিহেতু তোমালোকক ক'লোৱেই, এতিয়া সমাজ বিজ্ঞানখনৰ তোমালোকৰ যিটো মই এতিয়ালৈকে 2টা লেশ্যনো আপলোড কৰিছোঁ ৱেবছাইটটোত, সেইটো লিংকটো তোমালোকৰ ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে নিশ্চয় চাবা। চ' তাৰপিছত তাত ইম্পৰ্টেণ্ট যিখিনি কুৱেশ্যন হয় সেইখিনি গুৰুত্ব দিয়া। কুৱেশ্যন বেংক আনি লোৱা, কুৱেশ্যন বেংকত চব পাবা, চব ছাবজেক্টৰ পাই যাবা। চ' তোমালোকৰ ৰিভিজন মাৰা। সমাজ বিজ্ঞানে ইমান হেৰি নাই, কনচেপ্ট ক্লিয়াৰ লাগিব খালি, মেইন কথা। আৰু মেপ প্ৰেক্টিচ লাগিব, মেপখন আঁকিব লাগিব, ক'ত কি আছে বহাব পাৰিব লাগিব। নেক্সট তোমালোকে এতিয়া যিসকলে এতিয়ালৈকে একো পঢ়া নাই, তোমালোকে কি কৰিবা? তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই, মানে এতিয়াও দেৰি হোৱা নাই। তোমালোকে আজিৰ পৰাই তোমালোকে আৰম্ভ কৰিব পাৰিবা। তোমালোকে এটা ভাল নাম্বাৰ আৰামত ল'ব পাৰিবা, হয়তো তোমালোকে, কাৰণ বেছি দিন হোৱা নাই। মই যেতিয়া মেট্ৰিক দিছিলোঁ, মানে তোমাৰ সমূহীয়া পৰীক্ষা পাছৰ পৰাহে পঢ়িবলৈ আৰম্ভ কৰিছোঁ। তাৰ আগত মই কোনো ধৰণে পঢ়াই নাছিলোঁ। মানে এতিয়াতো তোমালোকৰ এপ্ৰিলৰ পৰা আৰম্ভ হয়, আগতে তোমাৰ জানুৱাৰীৰ পৰা আৰম্ভ হয়। জানুৱাৰীৰ পৰা 6 মাহ দিন মই ভালদৰে পঢ়াই নাছিলোঁ, মানে হাফ ইয়াৰলিলৈকে তোমালোক যেন তেনে পঢ়িলেও সেইখিনি দিলোঁ। কিন্তু হাফ ইয়াৰলিৰ পাছৰ পৰা গৰম বন্ধ পালোঁ, গৰম বন্ধৰ পৰা বহুত ভালকৈ পঢ়িছিলোঁ। চ' সেইকাৰণে মই ভিডিঅ'টো এতিয়া লৈ আহিছোঁ। মই জানো কিছুমানে হয়তো এতিয়ালৈকে পঢ়া আৰম্ভ কৰাই নাই, হয়তো মোৰ নিচিনা হ'ব পাৰে, ভালদৰে পাছত পঢ়া। চ' তোমালোকে চোৱা, আৰু এইখিনি যিখিনি এতিয়ালৈকে ভালদৰে পঢ়া নাই, তোমালোকে কেনেকৈ পঢ়িবা, মই কেনেকৈ পঢ়িছিলোঁ সেইটো। চ' তোমালোকে ষ্টাডি প্লেনটো কেনেকুৱা হ'ব? প্ৰথমে তোমালোকে চিলেবাছখন চাবা, তাৰপিছত তোমালোকে সহজ যিবোৰ চেপ্টাৰ আছে, হয় নাই, যিখিনি সহজ চেপ্টাৰ আছে এতিয়ালৈকে বুজোৱা, স্কুলত বুজোৱা, টিউশ্যন ক্লাছত বুজোৱা, সেইখিনি তোমালোকে প্ৰথম সহজ ক্লাছবোৰ চোৱা, মানে চেপ্টাৰবোৰ চোৱা। তাহাত ডেইলি এখন ৰুটিন বনাই লোৱা। ডেইলি ৰুটিনখনত তোমালোকে এটা ৰিভিজন মাৰা। আকৌ ডেইলি ৰুটিনখন কৰা, প্ৰতিদিনে এটা ৰাতি ৰিভিজন কৰিবা। নেক্সট তোমালোকে মক টেষ্ট, মানে তোমালোকে যিখিনি কুৱেশ্যন আছে, কুৱেশ্যনখিনি তোমালোকে পঢ়িলা, সেইখিনিকে আকৌ তোমালোকে কুৱেশ্যনটো চাই এনচাৰটো কৰিবলৈ চাবা। তোমালোকে কিতাপ নাচাবা, বা যিখিনি বহি আছে বহি নাচাবা। তাৰপৰা তোমালোকে এক্সট্ৰাকৈ এখন কপি সেইখন বনাই লোৱা মক টেষ্টৰ কাৰণে। মক টেষ্ট মানে তোমালোকৰ তেনেকৈ হ'ব, যিখিনি শ্বৰ্ট কুৱেশ্যন আছিলে, MCQ আছিলে, শ্বৰ্ট নোটছ আছিলে, সেইখিনি তোমালোকে মনত পেলাই লিখিবলৈ চেষ্টা কৰা। চ' তোমালোকৰ মক টেষ্ট তেনেকৈ দিব পাৰা। মানে এতিয়া বৰ্তমান কুৱেশ্যন লাহে লাহে মই মক টেষ্টত বনাই আনি থাকিম, তেতিয়া তোমালোকে লাহে লাহে কনচেপ্ট ক্লিয়াৰ কৰা ফাৰ্ষ্ট, তাৰপিছত মই বনাই দিম। তোমালোকৰ সময় এতিয়া মক টেষ্টত দিব হোৱা নাই, যিখিনি এতিয়ালৈকে ভালদৰে পঢ়া নাই সেইখিনি মক টেষ্টৰ সময় হোৱা নাই। চ' তোমালোকে নেক্সট তোমালোকে কি কৰিবা? কিছুমান ভুল হয়, আমাৰ ষ্টুডেণ্টখিনি কিছুমান ভুল হয়, সেইটো হৈছে মোবাইল এডিকশ্যন। মোবাইল এডিকশ্যন মানে তোমালোকে ছ'চিয়েল মিডিয়াটো বেছি সময় দিয়া, হয় নহয়? আৰু তোমালোকে কি হয়, ছ'চিয়েল মিডিয়াটোত মানে তোমালোকে ইনষ্টাগ্ৰাম, এতিয়া লাহে লাহে ইনষ্টাগ্ৰামৰ এডিকশ্যনটো আঁতৰাই পেলাই পাৰিলে ডিলিটে কৰি দিয়া, ফেচবুক ইনষ্টাগ্ৰাম যাৰ আছে। আৰু ইউটিউবটো তোমালোকে চাব পাৰা অনলি এডুকেশ্যন পাৰপাছ, নট এণ্টাৰটেইনমেণ্ট। তোমালোকে মানে এণ্টাৰটেইনমেণ্টৰ কাৰণে নাচাবাই, মানে এডিকশ্যনটো এৰি দিয়া। মানে যিটো মোবাইল এডিকশ্যন আছে, এণ্টাৰটেইনমেণ্টৰ যিটো এডিকশ্যন আছে আজিকালি, মানে তোমালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত, সেইটো তোমালোকে কমপ্লিটলি লাহে লাহে এৰি দিয়া। তোমালোকে যদি ভাল এটা ল'ব বিচাৰিছা, মাৰ্ক এটা ল'ব বিচাৰিছা, নেক্সট তোমালোকে কেৱল মুখস্থ নহয়, কনচেপ্টটো ক্লিয়াৰ কৰিবলৈ চাবা। তাৰপাছত তেতিয়া অট'মেটিক মুখস্থ হ'ব। মই আগৰ কথাটো ক'লোঁ যে কনচেপ্ট ক্লিয়াৰ হ'লে অট'মেটিক মুখস্থ হ'ব, বিশেষকৈ বিজ্ঞান, অংক, এই 2টা ছাবজেক্টত। মানে কনচেপ্ট ক্লিয়াৰ হৈ গ'লে মুখস্থ অট'মেটিক হৈ যাব। তাৰপিছত তোমালোকৰ অসমীয়াটোতো বেছি কনচেপ্ট নালাগে, মুখস্থ তাত বেছি লাগে, সেইটো মই ক'ব পাৰোঁ। তাৰপিছত তোমালোকৰ ইংৰাজীটো যিখিনি টেক্সচুৱেল কুৱেশ্যন হয়, টেক্সচুৱেলখিনি মুখস্থ বেছি, বুজি পালেই হ'ল কথাটো কি কৈছে।
চেপ্টাৰটোত কাৰ কথা কোৱা হৈছে, কি হৈছে। নেক্সট আছে মুখস্থ লাগিব। তাৰপাছত তোমালোকৰ যিখিনি মই এতিয়া ভূগোল মানে মোৰ ইলেক্টিভ ছাবজেক্ট আছিলে, ভূগোলৰো তোমালোকৰ বুজি পাব লাগিব, গতিকে সমাজ বিজ্ঞানৰ নিচিনা বুজি পাব লাগিব আৰু আছে মুখস্থ, তেতিয়াহে পুটুককৈ মুখস্থ হ'ব। আৰু পঢ়া পিছলৈ ঠেলি দিয়া, মানে হ'ব কাইলৈ পঢ়িম পৰহিলৈ পঢ়িম, চ' হয়তো নকৰিবা, একদম বেয়া কথা। নেক্সট তোমালোকে ছাকচেছৰ এটা ফৰ্মুলা মই জাষ্ট তোমালোকৰ হেৰি কৰি দিছোঁ। কনচিষ্টেঞ্চি হয়তো এটা ইণ্টেলিজেঞ্চ হয়, মানে কনচিষ্টেঞ্চি মানে তোমালোকে কি ইণ্টেলিজেণ্টতকৈ বেছি তোমাৰ কনচিষ্টেঞ্চি থাকিব লাগিব, মানে বেছি সদায় ৰেগুলাৰ পঢ়া, 5 ঘণ্টা 6 ঘণ্টা পঢ়া, কিন্তু ৰেগুলাৰ পঢ়া, ডেইলি ষ্টাডি থাকিব, ডেইলি ৰিভিজন লাগিব, প্ৰেক্টিচ লাগিব আৰু চেল্ফ কনফিডেঞ্চ লাগিব। তোমালোকে নিজকে ক'ব লাগিব মই পাৰিমেই, পাৰিম, কৰিম, ভাল মাৰ্ক এটা ল'ম। চ' তোমালোকে এইকেইটা কাম কৰিব লাগিব। তোমালোকে পাৰিলে এইটো স্ক্ৰীনশ্বট এটা মাৰি থোৱা, স্ক্ৰীনশ্বটটো ধুনীয়াকৈ মাৰি থৈ দিয়ে, এইটো তোমালোকে ধুনীয়াকৈ লিখি লোৱা, বা তোমালোকে এইটোকে উলিয়াই পেলাই আগত ৰাখি থোৱা। ইণ্টেলিজেঞ্চতকৈ তোমালোকে কনচিষ্টেঞ্চিটো বেছি লাগিব, ডেইলি পঢ়িব লাগিব, ডেইলি ছাবজেক্ট পঢ়িব লাগিব, প্ৰতি ছাবজেক্ট ডেইলি ৰিভিজন লাগিব, ৰাতি ৰাতি প্ৰেক্টিচ লাগিব, চেল্ফ কনফিডেঞ্চ লাগিবই, মই পাৰিম বুলি ক'ব লাগিব নিজকে নিজে। নেক্সট তোমালোকৰ কাৰণে এটা মটিভেশ্যন তোমালোকক লৈ আহিছোঁ। চ' এতিয়ালৈকে কি কৰা নাই সেইটো নহয়, মানে তোমালোকে এতিয়ালৈকে কি কৰিছা সেইটো দৰকাৰ নাই, আজিৰ পৰা আৰম্ভ কৰিবা। মানে মই এতিয়া এই ভিডিঅ'টো চাই কিছুমানে হয়তো আৰম্ভ কৰিবা বা কৰি আছা, যেতিয়াৰ পৰাই কৰিছা তোমালোকে আজিৰ পৰা আৰম্ভ কৰা। সেইটোৱে ভৱিষ্যত নিৰ্ধাৰণ কৰিব, তোমালোকে ভৱিষ্যতে কিমান মাৰ্ক পাবা, কি পাবা, তোমালোকে হয়তো তোমালোকে আজিয়ে নিৰ্ধাৰণ কৰিব। তোমালোকে কাইলৈ পঢ়িম কাইলৈ নাহে আৰু কেতিয়াও ঘূৰি। চ' আজি ষ্টাৰ্ট কৰি দিওঁ। চ' ভিডিঅ'টো যদি তোমালোকে ভাল পালা তেতিয়াহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰি দিবা চেনেলটো, আৰু ছাবস্ক্ৰাইব কৰি দিবা। চ' ধন্যবাদ।